এইটো মানে আমাৰ ৰাস্তাৰ ওচৰত এইটো এটা শিৱ মন্দিৰ আছিলে আমি শিৱৰাত্ৰি পূজা চূজা কৰোঁ আৰু ক্লাবৰ ল'ৰাবিলাকে চ' এইটো কি হ'ল বহুত দিন হৈছিলে পুৰণি হৈ গ'ল তাৰপিছত এতিয়া বহুত ডাঙৰ ডাঙৰ গাড়ী চলেতো ডাম্পাৰ চাম্পাৰ চলে সেইটো কাৰণে কিবা হেৰি কাৰণত মানে খুঁটাবিলাক বেয়া হৈ গৈছিলে চ' এইটো ভাঙি গ'ল এতিয়া চিন্তা কৰিছোঁ মানে এইটো ধুনীয়াকৈ মই আগতেই কৈছিলোঁ বাৰু কথাটো মানে কিবা অসুবিধাবশত বা সময় পোৱা নাছিলোঁ সেইটো কাৰণে এনেকৈ থাকি আছিলে এতিয়া আমি সৰুকৈ হ'লেও ইয়াত ছাইডত এটা মন্দিৰ মানে ইটা দি গাঁঠি পেলাই বনাম বুলি ভাবিছোঁ চ' সেইটো আজি যিহেতুকে 26 জানুৱাৰী আৰু বন্ধ আমাৰ অফিচ বন্ধ আছে সেইটো কাৰণে ধুনীয়াকৈ বঢ়িয়াকৈ এতিয়াখিনি ক্লিয়াৰ কৰিম কৰি দিনত যিহেতুকে সময় নাপাম বহুত বেলেগ কিবা কাম আছে সেইখিনি চাফা কৰি দিলোঁ ৰাতি ধুনীয়াকৈ আমাৰ এজন মিস্ত্ৰী আছে তাক মাতিম সি আমি ধুনীয়াকৈ ইয়াত ঢালাই চালাই কৰি ধুনীয়াকৈ বনাম চ' সেইটো কাৰণে আজি এটা মানে ভাল কাম এটা কৰিম বুলি হাতত লৈছোঁ সেইটো কাৰণে এটা ধুনীয়াকৈ ভিডিঅ' এটা বনালোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু সময় সুবিধা পালে এনেকুৱা কাম চামবিলাক মানে অকণমান কৰি থাকিব লাগে কৰিলে নিজৰো ভাল লাগে আৰু সেইটো কাৰণে মই ভিডিঅ'টো বনাই থৈছোঁ আৰু ভিডিঅ'টো একদম মই ইয়াত গোটেইখিনি কাম কৰা আৰু একদম মন্দিৰটো হোৱালৈকে ভিডিঅ'টো বনাম দেখাই থাকিম ভিডিঅ'টোত গোটেইখিনি একদম স্কিপ নকৰাকৈ চাব নিশ্চয় ভাল লাগিব চিঙা আছে নেকি গোটেই চিঙা আছে নেকি এই ৰহ কাঠবোটেই চাবি হাতত টিংখান এখানে দিয়া পারবো না ধুনীয়া হৈ আছে এই আলুটো এটা কৃষ্ণ জয় বাবা ভোলানাথৰ নাম লৈ পেলাই আমি এইখিনি ধুনীয়াকৈ চাফা কৰিলোঁ যিহেতুকে এইটো ভাঙি গ'ল সেইকাৰণে অকণ চাফা তাফা কৰি থওঁ ৰাতি ধুনীয়াকৈ ইয়াতে ঢালাই চালাই কৰি পেলাই আমি সুন্দৰকৈ এটা সৰু মন্দিৰ এইখিনিতে স্থাপন কৰিম আৰু পৰামৰ্শ বা আদেশ বুলি নহয় আপোনালোকেও কেতিয়াবা সময় পালে চাবচোন এনেকুৱা ধৰণৰ সামাজিক বা মানে কিছুমান এনেকুৱা ধৰণৰ কাম কৰি চাবচোন কেতিয়াবা নিজৰ মনটো বহুত ভাল লাগে যদি আপুনি সময় পায় নিজৰ কামখিনিৰ বাহিৰে অন্যান্য কেতিয়াবা অকণমান হ'লে সময় পালে তেনেকুৱা কিবা কাম কৰি চাবচোন ভাল লাগিব আৰু ভগৱানৰ নাম লৈ আমি আৰম্ভ কৰিলোঁ আজি 26 জানুৱাৰীৰ দিনাখনেই দিনত মন্দিৰটোৰ গোটেইখিনি চাফা চুফা কৰিলোঁ আৰু এতিয়া ৰাতি আমি কামটো আৰম্ভ কৰিলোঁ ধুনীয়াকৈ আৰু আমি জানো যে এই কামটো কৰিবলৈকে বহুত সময় লাগিব বহুত টাইম লাগিব কিহৰ কাৰণে আমি যিহেতুকে সময় নাপাওঁ সদায় আমি ৰাতিহে কৰিম 1 ঘণ্টা বা 2 ঘণ্টাহে গতিকে কিছু দিন লাগিব কিন্তু মই এই সম্পূৰ্ণ কামটো হোৱালৈকে ভিডিঅ'টো বনাম গোটেইখিনি হোৱাৰ পিছতে ভিডিঅ'টো দিম গতিকে একদম শেষলৈকে আপোনালোকে চাব আৰু মন্দিৰটো আমি যিহেতু বনাম বুলি আৰম্ভ কৰিছোঁ গতিকে অকণ সৰুকৈ হ'লে ভালকৈ বনাম যিহেতুকে সৰু সুৰা বহুত বস্তু লাগে কামখিনি কৰাৰ কাৰণে গতিকে গাড়ীখনতে গোটেইখিনি বস্তু ভৰাই লৈ আহিছোঁ আহি ইয়াতে আমি কামখিনি ধুনীয়াকৈ কৰি আছোঁ ইঞ্জিনিয়াৰ বাবু সেইটো ইঞ্জিনিয়াৰ টুপিৱালা ইঞ্জিনিয়াৰ আমাৰ মোটামুটি ঢালাই কাম শেষে হ'ব বেছি সময় নাই ধেমালি নেকি কিমান মানুহ আছে ইঞ্জিনিয়াৰ লেবাৰ হেড মিস্ত্ৰী সুন্দৰ এই আমাৰ গাঁথনি কাম আৰম্ভ হৈ গৈছে বাবাৰ মন্দিৰৰ বাবাজী বহি আছে তাতে ইয়াক মই ধুই মেলি ধুনীয়াকৈ আকৌ হেৰি কৰিব লাগিব স্থাপন কৰিব লাগিব নতুন মন্দিৰ হোৱাৰ পিছত আমি যিদিনা আমাৰ ঢালাই হ'ব সেইদিনাই স্থাপন নহয় আমি শিৱৰাত্ৰিৰ দিনা ধুনীয়াকৈ হেৰি কৰিম শিৱৰাত্ৰিৰ দিনা কৰিম তাৰ আগতে আমি একে সিদিনাখনে হেৰি কৰিম এতিয়া মিস্ত্ৰী লাগি আছে ৰাতি 10টা বজাত হ'লোঁ উপায় নাই আৰু 41 আৰু সময় নাই দিনত যিহেতুকে সুন্দৰকৈ আমি বনাই আছোঁ এতিয়া শিৱৰাত্ৰি আহি আছে শিৱৰাত্ৰি কেতিয়া বোলো শিৱৰাত্ৰি হেৰি মাৰ্চলৈকে টাইম আছে আৰু 2 মাহ গতিকে তাৰ আগতে আমি এইটো ধুনীয়াকৈ ক্লিয়াৰ কৰি লওঁ হৈছে আধা কনষ্ট্ৰাকশ্যনৰ কাম মানে চলি আছে ভাল দেখা হৈছে হ'ব বেছি সময় নাই আৰু ইটা কাঠি হোৱাৰ পিছত ৱালকেইখন প্লাষ্টাৰ কৰিও দিয়া হ'ল আৰু কণ্টিনিউৱাছলি মই প্ৰায় 20 দিনলৈকে এনেকৈ ৱালত সদায় পানী দিলোঁ যাতে যিটো ইয়াৰ কনষ্ট্ৰাকশ্যনটো এইটো ভাল হয় মানে পানীটো দিব লাগে বেছিকৈ
এইটো হোৱাৰ পিছত বাকীখিনি কাম কৰিলে বেছি ভাল হয়, সেইটো কাৰণে মই কণ্টিনিউৱাছলি প্ৰায় 20 দিনমানলৈকে এনেকৈ পানী দিলোঁ। দি হোৱাৰ পিছতহে বাকীখিনি কাম কৰিছোঁ। আৰু পানী দিয়াটো মানে কি, দিনটোত 2-3বাৰকৈ দিয়া হৈছে। ৰাতিপুৱা মই দিওঁ, তাৰপিছত দুপৰীয়া আমাৰ ওচৰৰে অৰুণ আৰু আমাৰ এজনী খুৰী আছে, আমি চবে মৰমতে আকৌ চেনেল পেহী বুলি মাতোঁ, আৰু খুৰীহঁত দিয়ে। এনেকৈ আমি ৱালকেইখন পানী দিছোঁ ধুনীয়াকৈ। আৰু ফাইনেলি গাইজ মানে আমাৰ মন্দিৰ যিটো বনাই আছিলোঁ ষ্টাৰ্টিঙৰ পৰা যে দেখাইছিলোঁ, এইখিনি হৈছে। টাইলছ চাইলছ লগাই দি, যিটো মানে শিৱৰাত্ৰি পূজা আহিলে আৰু বেছি দিন নাই। চ' শিৱৰাত্ৰি পূজাতে এইবাৰ মই ভিডিঅ'টো দি দিম, গোটেইখিনি চাব পাৰিব। টাইলছ চাইলছ লগাই হ'ল, বাকী টিংখিনি লগাব আছে। লগোৱাৰ পিছত একদম ধুনীয়া লাগিব চাগে মন্দিৰটো। প্ৰায়খিনি একদম শেষত দেখাম, কেনেকুৱা লাগে একদম জনাব নি আপোনালোকে দেই। আৰু ফাইনেলি গাইজ আমাৰ যিটো মন্দিৰটো যে বনাই আছিলোঁ, এয়া ইমানখিনি হ'ল, টাইলছ চাইলছ লগাই ৰেডি। এতিয়া খালি আমাৰ টিংটো লগাব আছে, সেইটো শিৱৰাত্ৰি পূজা আহিলে, গতিকে শিৱৰাত্ৰিৰ আগতে আমি ধুনীয়াকৈ এতিয়া টিংটো লগাই বাকীখিনি কাম কমপ্লিট কৰিম। তাৰপিছত শিৱৰাত্ৰি পূজাও পাতিছোঁ যিহেতুকে। এই ভিডিঅ' ক্লিপটো দেখি নিশ্চয় কিবা এটা অনুমান কৰিব পাৰিছে। মানে কথাটো হ'ল কি, যিহেতুকে ইঞ্জিনিয়াৰ নোহোৱাকৈ বনোৱা মন্দিৰ হয়। চ' আমি টাইলছ চাইলছ খুৱাই ৰেডি হৈছিলোঁৱেই, কিন্তু আকৌ গেটটো লগাবৰ কাৰণে আকৌ ভাঙিব লগা হ'ল, আকৌ টাইলছ খুলিব লগা হ'ল। এনেকৈ খুলি মেলি আকৌ নতুনকৈ গেটটো লগালোঁ, লগাই আকৌ এতিয়া টাইলছ লগাব লাগিব। তাৰপিছত বাকীখিনি কাম আকৌ কৰিম। চ' বাকীখিনি কাম হোৱাৰ পিছত আমি ধুনীয়াকৈ ইয়াতে পুটিন কাটিলোঁ ৱালত। তাৰপিছত এইটো শুকোৱাৰ পিছত চিৰিজ টিৰিজ কৰা হ'ব। আৰু আমাৰ এই যে দেখা পাইছিলে আপোনালোকে প্ৰথমতে যিটো বাঁহৰ ভাঙি থকা মন্দিৰটো, তাৰ পৰা আহি আমাৰ এইখিনি পৰ্যায় পাইছেহি ধুনীয়াকৈ। এতিয়া আজি পুটিন চুটিন লগাই ল'লি, মানে অলপ কালাৰ চালাৰ কৰিলোঁ। গেটখনো বনোৱা হ'ল, এইখন মানে প্লেনিঙত নাছিলে, কিন্তু এইখনো বনোৱা হ'ল। ইয়াত কালাৰ চালাৰ কৰা হ'ল আজি। এতিয়া পুটিন কাটি আছোঁ, তাৰপিছত ওপৰৰ কাম কৰিব বাকী আছে। এতিয়াও ইয়াত ধুনীয়াকৈ কাঠৰ ফ্ৰেম লগাই পেলাই তিন পাত লগাই দিয়া হ'ব। ভিতৰত টাইলছ চাইলছ লগালোঁ, লেতেৰা বেতেৰা হৈ আছে, সেইটো কাৰণে মই ভালকৈ চিনি মানে হেৰি হোৱা নাই। তথাপিতো দিনত মই বাৰু কমপ্লিট হোৱাৰ পিছত এবাৰ দেখাম। যিহেতুকে আমি কামবিলাক ৰাতি কৰি আছোঁ, দিনত সময় নাপাওঁ ব্যস্ততাৰ কাৰণে। তো সেইটো কাৰণে ৰাতিয়ে কৰিব লগা হৈছে। আৰু ইমানখিনি আগবাঢ়িল, বাকীখিনি মানে শিৱৰাত্ৰিৰ আগতে শেষ কৰিব লাগিব। আজি হ'ল সোমবাৰ, শুক্ৰবাৰে শিৱৰাত্ৰি, গতিকে এইকেইদিনৰ ভিতৰত কামখিনি গোটেইখিনি আমি ফিনিছ কৰিম। আৰু একদম লাষ্টত টোটেল হোৱাৰ পিছত লুকছটো দেখাম, ডিফাৰেঞ্চটো চাব আৰু আপোনালোকে জনাব কেনেকুৱা লাগিলে। সেই জোখত তুমি সেই লগাই দিলো নিমিলিব নেকি? নিমিলে, জোখটো অলপমান বেলেগ আছে। ওপৰৰ কাঠ চাঠ লগাই ৰেডি হ'ল। এতিয়া মানে টিং লগাব লাগে, যিটোকে বহুত সৰু মন্দিৰ হয়। চ' টিংবিলাক আমি এনেকৈ কাটি আনিছোঁ, আৰু তাতে আকৌ মাজত মানে ফালি দিব লগা হৈছে। সেইটো কাৰণে ইয়াত মেচিনেৰে কাটি ধুনীয়াকৈ যিটো জোখত লাগে সেইটো সেইমতে ইয়াত কটা হৈছে, আৰু কাটি আজি এইটো লগোৱা হ'ব। তাৰপিছত লগোৱা হোৱাৰ পিছতহে আমি কালাৰ কৰিম মন্দিৰটোত। মন্দিৰ হৈছে একেবাৰে মন্দিৰ বনাই দিলি নেকি? একেদিনাই বনোৱা নাই, বহুত দিন হ'ল। তো ফাইনেলি আমাৰ মন্দিৰটো মানে একদম হৈছে আৰু মই বাকীখিনিতো দেখাইছোঁ ধুনীয়াকৈ। আগৰখিনি কেতিয়াবা ষ্টাৰ্ট কৰিছিলোঁ, আজি টিং চিং লগালোঁ, ৰিজেংখন লগালে কাম হয়। আৰু কালাৰটো কৰিম, কালাৰটো বেছি ভাল লাগে, সেইটো কাৰণে মই বাকীখিনি কৰি আছোঁ। আৰু কৰোঁতে আজি শিৱৰাত্ৰি পালে, শিৱৰাত্ৰি দিনাহে মানে সম্পূৰ্ণ হ'ব কামটো। তো আজি মোটামুটি আমাৰ কিজানি 20 দিন মানে হ'ল, কিন্তু আমি মাত্ৰ সন্ধিয়াহে কাম কৰোঁ। সন্ধিয়া বুলি কওঁতে কি ৰাতিয়ে হয় আৰু মোটামুটি 10টামান বাজে। 1 ঘণ্টা 1.5 ঘণ্টা এনেকুৱা কাম কৰা যায়। সেইটো কাৰণে সদায় ইমান দিন লাগে।
গতিকে বঢ়িয়াকৈ বনালোঁ আৰু আজি শিৱৰাত্ৰি পালন কৰিম আমি ইয়াতে পিছৰখিনি ধুনীয়াকৈ আপোনাক ভিডিঅ'টোত দেখাম একেলগে এটা ভিডিঅ'তে মন্দিৰ বনোৱাৰ পৰা আৰম্ভ কৰি শিৱৰাত্ৰিলৈকে চবখিনি দেখাম সেইকাৰণে একদম শেষলৈকে চাই থাকিব। চ' গাইজ দেখিছে মানে আমাৰ কাম এতিয়ালৈকে শেষ হোৱা নাই মন্দিৰৰ কাম আৰু বাকী আছে সেয়া দেখিছে মই পেইণ্টৰ বাকেট চাকেট লৈ আহিছোঁ অকণ পেইণ্ট কৰিম লাষ্ট ফিনিচিংটোৰ কাৰণে। আৰু গাইজ ফাইনেলি এইটো হ'ল আমাৰ মন্দিৰটোৰ ফাইনেল লুকছ যিটো আমি ইমান দিনৰ পৰা বনাই আছিলোঁ। চ' এনেকুৱা লগা হৈছে কালাৰ চালাৰ কৰাৰ পিছত সৰুকৈ বনাইছোঁ কিন্তু যিমানখিনি পাৰোঁ ভালকৈ বনাবৰ কাৰণে চেষ্টা কৰিছোঁ যিহেতুকে কোনো ধৰণৰ হেৰি নাই আমিয়ে চব কাম কৰিছোঁ। আৰু এইখিনিতে কৈ দিওঁ যে মন্দিৰটো যেতিয়া আমি বনাব ষ্টাৰ্ট কৰিছিলোঁ মই বাৰু ইনিচিয়েটিভ লৈ পেলাই আৰম্ভ কৰিলোঁ। কৰাৰ পিছত আমাৰ গাঁৱৰে বাকী ল'ৰাকেইজনমানে ধুনীয়াকৈ চব বস্তু আমি চবে মিলাই মিলাই টাইলছ কোনোবা বেলেগে দিছে, গেটটো কোনোবা বেলেগে দিছে, টিংখিনি কোনোবা বেলেগে দিছে, এনেকৈ মানে ধুনীয়াকৈ ডনেট কৰিছে চবে এনেকৈ বনোৱা হৈছে। চ' গোটেইখিনি এনেকুৱা বনোৱাৰ পিছত মন্দিৰটো নিশ্চয় আমাৰ কাৰণে বহুত ভাল লাগিছে। চ' আপোনালোকে যিবিলাকে ভিডিঅ'টো চাই আছে আপোনালোকৰ কাৰণে কেনেকুৱা লাগিছে এবাৰ কৈ দিবচোন কমেণ্ট কৰি। চ' আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাই আছে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ।